নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক'ব বিচাৰিছোঁ যিসকলে 2026ত গুৱাহাটী ইউনিভাৰ্চিটি BEd এডমিশ্যন ল'বৰ বাবে খুজি আছে তাৰ কাৰণে এন্ট্ৰেন্স এক্সাম দিবলৈ ফৰ্ম ফিল আপ কৰিছে। তেওঁলোকৰ এন্ট্ৰেন্স এক্সাম দিওঁতে এডমিটখন কেই তাৰিখত চাব পাৰিবা, কেই তাৰিখত এডমিটখন ওলাব পাৰিব। BEd এডমিশ্যনৰ কাৰণে যি এন্ট্ৰেন্স এক্সাম দিব তেওঁৰ এন্ট্ৰেন্স এক্সামৰ এডমিটখন কেই তাৰিখত ওলাব পাৰিব। তো ভিডিঅ'খন প্ৰথম পৰা শেষলৈ চাই থাকিব। ইয়াতে চাওক ইম্পৰ্টেণ্ট ডেটছ অফ BEd এডমিশ্যন 2026। তো ইয়াতে নোটিফিকেশ্যন, এপ্লাই ষ্টাৰ্ট ডেট, এপ্লাই ইণ্ট কাৰেকশ্যন তো শেষ হৈ গেছে। ঠিক আছে, এডমিটখন ইয়াতে চাওক, এডমিট কাৰ্ড ইয়াতে চাওক 8 জুলাই 2026ত আহিব বা ওলাব পাৰিব। তোমালোকৰ যি এডমিট কাৰ্ড আছে সেইখন এডমিট কাৰ্ড অহা 8 জুলাইত এডমিটখন ওলাব পাৰিব। আৰু এক্সাম ডেট হ'ব 19 জুলাই 2026ত। ঠিক আছে, আৰু মেৰিট লিষ্ট ওলাব 28 জুলাই 2026ত। ঠিক আছে, মই সম্পূৰ্ণ তথ্য জনাই দিলোঁ। ভিডিঅ' কেনেতে হ'ল, ভিডিঅ'খন ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি এনেকৈ নটিফিকেশ্যন পাবলৈ হ'লে মোক ছাপোৰ্ট কৰিব। থেংক ইউ।